নমস্কাৰ, মই অপূৰ্ববল্লভ গোস্বামীয়ে খবৰত যোগগুৰু ৰামদেৱৰ সম্পৰ্কে কিছু ক'ব লৈছোঁ। যোৱা দিনকেইটাত গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, কিয়নো মেৰাপানী অঞ্চলৰ চিট ফাৰ্ম সেই অঞ্চলটো অসমৰ ভূখণ্ড আছিল। অসম চৰকাৰে নাগালেণ্ডক লিজত দিছিল সেই ভূখণ্ড, কিন্তু শেহতীয়াকৈ নাগালেণ্ডে এই চিট ফাৰ্মত তেওঁলোকে পাম তেলৰ খেতি কৰিব লৈছে, পাম গছ লগাব লৈছে। সেই লৈ মেৰাপানী অঞ্চলত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে, কিয়নো এই পাম অইল এক ভয়াৱহ। ইতিমধ্যে আমি কোনো বিশেষজ্ঞ নহয়, কিন্তু পাম অইলৰ ওপৰত ইতিমধ্যে বিভিন্ন বিশেষজ্ঞই কৈছে যে এই পাম খেতিয়ে ভূগৰ্ভৰ পানী নাইকিয়া কৰে, এক পৰিৱেশ তন্ত্ৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। আৰু আমি বিশেষকৈ এই পাম খেতিৰ সম্পৰ্কত বিগত বৰ্ষৰ নৱেম্বৰত আমি এই খবৰতে বিতংভাৱে আমি জনাইছিলোঁ যে কেনেকুৱা এটা ভয়াৱহ এই পাম খেতি। কাৰণ পুনৰ আমি এই কথাটো আনিব খোজা নাই, কিন্তু আমাৰ যিখিনি ভাৰতবৰ্ষৰ কাষৰ প্ৰতিবেশী ৰাষ্ট্ৰ আছে, যদি আমি ইণ্ডোনেছিয়াৰ কথা কওঁ, মালয়েছিয়াৰ কথা কওঁ, শ্ৰীলংকাৰ কথা কওঁ, সৌমিত্ৰৰ কথা কওঁ, যদি এই অঞ্চলবোৰত আজি যেনেকুৱা ধৰণৰ এটা পৰিৱেশ তন্ত্ৰত যি কুপ্ৰভাৱ পৰিছে, তেওঁলোকে বাধ্য হৈ আচলতে মালয়েছিয়াও পাম খেতি কৰিব এৰি দিছে তাৰমানে। গতিকে এনেকুৱা ধৰণৰ পৰিৱেশৰ মাজত ৰামদেৱৰ যি পতাঞ্জলি, সেই পতাঞ্জলিক অসম চৰকাৰে ৰঙাদলিচা পাৰি অসমৰ বিভিন্ন জিলাত চৰকাৰী ভূমিকে তেওঁলোকে কোনো ধৰণৰ মূল্য নিদিয়াকৈ ৰামদেৱক গতাই দিছে। ই দুৰ্ভাগ্যজনক ঘটনা। আৰু মেৰাপানীৰ যিটো পৰিৱেশ, আজি মেৰাপানীত স্থানীয় ৰাইজৰ এইটোৱে অভিযোগ, কাৰণ মেৰাপানী অঞ্চল এখন ডাঙৰ আচলতে বনাঞ্চল আছিল, দৈয়াং বনাঞ্চল বুলি জানে। আজি নাগাৰ আগ্ৰাসনেই হওক, সেই বনাঞ্চল আজি জনাঞ্চললৈ পৰিণত হ'ল। ইয়াৰ পিছত অসম চৰকাৰৰ পৰা লিজত লৈছিল নাগালেণ্ডে এই ভূমি, কিন্তু অসম চৰকাৰে লিজত দিয়া ভূমিত নাগালেণ্ডে কেনেকৈ ধৰণে আচলতে আজি এই যিটো ভয়াৱহ পাম খেতি কৰিবলৈ আগবাঢ়িছে। আৰু এই যি ৰামদেৱ যোগগুৰু, তেওঁ আচলতে এজন যোগগুৰু। তেওঁ আজিৰ পৰা প্ৰায় 14 বছৰ আগৰ কথা, 2011 চনৰ 24 ফেব্ৰুৱাৰী, আমাৰ মনত আছে সেইদিন। গোলাঘাট আহিছিল তেওঁ, আমি তেওঁক প্ৰত্যক্ষভাৱে পাইছিলোঁ, কাৰণ যোগৰ তেওঁ ৰাতিপুৱা ইয়াত গোলাঘাটৰ আমাৰ ৰাজহুৱা খেলপথাৰত সমাগম হৈছিল, কাৰণ ৰামদেৱ যোগগুৰু হিচাপে জানে। আৰু যোগৰ এনেকুৱা ধৰণৰ সেই সময়ত প্ৰচাৰ কৰি দিছিল, তেওঁ কেঞ্চাৰ ৰোগো ভাল কৰিছিল, ডায়েবেটিছ ভাল কৰিছিল, হাই প্ৰেছাৰ থকা মানুহৰ ভাল হৈ গৈছিল, কাৰোবাৰ যদি টিবি থাকে সেয়াও ভাল হৈছিল, এনেকুৱা ধৰণৰ প্ৰচাৰ চলিছিল ৰামদেৱে। 24 ফেব্ৰুৱাৰীত গোলাঘাটত ৰামদেৱে এই যোগ শিবিৰ কৰাৰ পাছত ডিমাপুৰত গৈ যোগ শিবিৰ কৰিছিল 25 ফেব্ৰুৱাৰীত। আৰু 25 ফেব্ৰুৱাৰী সেই যোগ শিবিৰত ৰামদেৱে আচলতে আমি দেখা পাইছোঁ যে সেই সময়ত ৰামদেৱে তেওঁ মানে যোগ শিবিৰতকৈ তেওঁ সেই সময়ত চৰকাৰক বিভিন্ন ধৰণে সমালোচনা কৰিছিল। কোনোবা ঘোঁৰা বেপাৰীৰ টকা লৈ কথা কৈছিল, এনেকুৱা ধৰণৰ বহু কথা কৈছিল। আৰু তেওঁ এনেকুৱা ধৰণৰ মানে প্ৰমাণ দিব বিচাৰিছিল কিছুমান মানুহ, যদি সেইবোৰ তেওঁৰ মানুহ আমি নাজানো দেই, এইবোৰ ৰহস্যজনক ঘটনা। কিন্তু আজি যদিও 14 বছৰ আগৰ সেই ভিডিঅ'টো আচলতে আমাৰ হাতত আছে। মই প্ৰথমতে দৰ্শকক সেই ভিডিঅ'টো আপোনালোকে এবাৰ চাওকচোন, তাৰপিছত আকৌ মই এই ৰামদেৱৰ প্ৰসংগত আহিম। हमने तो जो किया है पूरी दुनिया के सामने है। अरे बाबा से अब बाबा ने तो हिसाब दे रखा है। हिसाब तो केंद्र सरकार को देना पड़ेगा कि वर्तमान में जो केंद्र सरकार है लगभग उसी का राज रहा करीब 55 वर्षों तक, 400 लाख करोड़ रुपए लूटे, उसका हिसाब दो। और हिसाब बाबा से क्यों मांगते हो? हिसाब तो अपना दो और अच्छा हसन अली से हिसाब नहीं मांगते। एक घोड़ा दौड़ाने वाला और घोड़ा बेचने वाला, उस आदमी के पास 1 लाख करोड़ रुपए आ गया। कहां से आया? मेरे 500 करोड़, मेरे 700 करोड़ लोग जुड़े, 5 करोड़ लोगों के पास में मैं गया हूं, जैसे आज यहां दीमापुर में आया, और वो लोग मुझे सहयोग करते हैं। और मेरे जो हमारे ट्रस्ट के पास जो सेवा के लिए लोगों ने सहयोग दिया, दान दिया, उसको काला धन बताना, ये तो देश के 120 करोड़ लोगों का अपमान किया है जिन लोगों ने ऐसा पाप किया है। लोगों की मेहनत की कमाई को तुम काला धन बताते हो, और तुमने 400 लाख करोड़ रुपए बेईमानों लूट लिया, वो तुमको काला ही दिखता। हसन अली से पूछो कि 1 लाख करोड़ रुपए उसके पास कहां से आए, तब पता लगेगा बेईमान बड़े बड़े मगरमच्छ चोर नेताओं का ही उसके पास। सच्ची बात है। मैंने कहा कि विदेशों में उन्हीं का पैसा जमा है जिन्होंने देश पर राज किया है।
मजदूरों का पैसा भारत के आम लोगों का पैसा जमा नहीं है विदेशी बैंकों में। कहूंगा कि पूरा हिंदुस्तान अब एक ही आवाज दे रहा है, देश के ऊपर शासन वही लोग करेंगे जो ईमानदार होंगे, जो भ्रष्ट बेईमान और जो गद्दार है, जो अपने संवैधानिक दायित्वों को नहीं निभा रहे, वो देश पर शासन नहीं करेंगे। अब इसमें क्या गलत बात कही? यही भारत स्वाभिमान है, जो मैंने इस बहाने ये भी बता दिया कि भारत स्वाभिमान क्या है। भाई, देश में कोई भी रोगी ना हो, देश में कोई दुखी ना हो, देश में कोई दरिद्र ना हो। दरिद्रता देश की तभी मिट सकती है जब करप्शन और ब्लैक मनी खत्म हो। चलो कपालभाति की बात, अब बाह्य प्राणायाम कर। देखो, ये इतना प्राणायाम करने से किसी को कोई रोग नहीं होगा। एक बात, फेफड़े, हार्ट, लीवर, किडनी, स्प्लीन, पूरा सिस्टम, पूरा इम्यून सिस्टम, एक एक सेल, पूरा सिस्टम आपका अच्छा रहेगा। और हमने करोड़ों लोगों की बीमारियां इससे ठीक की हैं। ये कोई खाली कोई नया एक्सपेरिमेंट नहीं कर रहा हूं आपके ऊपर। और आप में से भी जिन लोगों ने ये योग किया है वो ठीक हुए हैं। मेडिकल साइंस में कोई दवाई ऐसी नहीं बनी है जो किसी का ब्लड प्रेशर ठीक कर सके। ये देखो, छोटी उम्र वाले भी हैं, बड़ी उम्र वाले भी हैं, बीपी ठीक करके बैठे हुए। एक बेटा तो कम उम्र में बीपी हो गया था उसका, पीछे बैठ जाओ, सबका ठीक हो गया बीपी। जिनका बीपी था, जिनका है अभी, रोज योग करते रहेंगे वो ठीक हो जाएगा। शुगर की दवाइयां कितनों की बंद हो गई और शुगर नॉर्मल रहता है। जिनका शुगर में फायदा हो गया, हाँ, मेरा टीबी हो गया था ना, वो ठीक हो गया। टीबी? जी। क्या नाम है? सुजीत कुमार। सुजीत कुमार, कहाँ रहते हो? रहते तो बिहार में, अभी नागालैंड में। यहां नागालैंड में अभी अपना काम कर रहे हैं। भाई को टीबी, फेफड़े का टीबी था? जी। कितने दिन योग किए? 7 महीना से बाबा। तो जो फेफड़े का टीबी था वो ठीक कर लिया, ये तो बहुत बड़ी बात हो। अपना नाम पता लिख कर दे। टीबी, कैंसर, आप सुनते रहते हो मेरे शिविरों में। গতিকে আপোনালোকে এই ভিডিঅ' দেখিলে, গতিকে ৰামদেৱ কেনেকুৱা ৰহস্যজনক মানুহ দেখিছে। যিজন মানুহে তেওঁ কৈছে যে যোগৰ দ্বাৰাই সকলো বেমাৰ আজাৰ ভাল হয়। এই ৰামদেৱ যে এক ৰহস্যজনক লোক, তাৰ আৰু এটা নতুন দিল্লীৰ ৰামলীলা মৈদানত এক ডাঙৰ ৰেলী হৈছিল। আৰু ৰেলীত ৰামদেৱো উপস্থিত আছিল। যেতিয়া আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আহিছিল, তেতিয়া ৰামদেৱে মহিলাৰ সাজ পিন্ধি তেওঁ পলাই গৈছিল। গতিকে ৰামদেৱৰ কেনেকুৱা ধৰণৰ ভূমিকা আপোনালোকে চাওক। এই ফটোখন দেখিলে গম পাব ৰামদেৱৰ। আৰু শেহতীয়া ৰামদেৱৰ যিখিনি কাৰ্যকলাপ, ৰামদেৱে ৰু অবজা যি চৰ্বত, সেই চৰ্বতক লৈ তেওঁ মেৰুকৰণ ৰাজনীতি আৰম্ভ কৰিছে। গতিকে ই সঁচাকৈ দুৰ্ভাগ্যজনক। কিন্তু ইয়াৰ পিছতো আচলতে কেন্দ্ৰ চৰকাৰে ৰামদেৱৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কিন্তু যেতিয়াই দেখা পালোঁ যে 14 চনত বিজেপি চৰকাৰ শাসনলৈ আহিল, বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতেই তেওঁৰ যিটো ধৰণৰ সেই যোগ অভ্যাস বাদ দি তেওঁ পতাঞ্জলি ব্যৱসায় একদম পুণ্যদ্ৰমে চলাব ধৰিলে। তেওঁ কিছুমান যেনেকৈ আজি গৰু ঘিউ বনাইছিল, টুথপেষ্ট, আজি বিভিন্ন ধৰণৰ সামগ্ৰী বনাইছে। আৰু সেই সামগ্ৰীবোৰ অতিকৈ নিম্নগামী আছিল। সেই নিম্নগামীৰ বাবে কিছু আদালতৰ তেওঁ ভক্ষণৰ সন্মুখীন হৈছিল। আৰু এইটো বেছি দিনৰ নহয়, এই ক'ভিডৰ সময়ৰ ঘটনা। তেওঁ এটা ক'ভিডৰ মানে দৰৱ আৱিষ্কাৰ কৰি বুলি এটা আলোড়ন সৃষ্টি কৰি দিছিল। কিন্তু পিছত যেতিয়া উচ্চতম ন্যায়ালয়ত এই দৰৱটো যে সম্পূৰ্ণ ভুৱা আছিল, তেওঁ ন্যায়ালয়ৰ মানে ভক্ষণৰ সন্মুখীন হৈ পিছত তেওঁ উচ্চতম ন্যায়ালয়ত মাফ খুজি কথমপি হাৰিছে। গতিকে এইজনেই হৈছে ৰামদেৱ। গতিকে এই ৰহস্যময় লোকজনক অসম চৰকাৰে কিয় এনেধৰণে আচলতে এনেকুৱা ধৰণৰ ভূমি আমন্ত্ৰণ দিছে অসমৰ বিভিন্ন জিলাত, ই সঁচাকৈ এক দুৰ্ভাগ্যজনক ঘটনা। আৰু বিশেষকৈ আমি লখিমপুৰ জিলাৰ কথা কওঁ, যদি ধেমাজি জিলাৰ কথা কওঁ, এই ধেমাজি জিলা, লখিমপুৰ জিলা আচলতে বানপীড়িত অঞ্চল। ধেমাজি জিলাতেই আজি যদি চিমেণ্ট নদীৰ কাষত তেওঁ 8 বিঘা মাটি এখন নাৰ্চাৰী কৰিছে পাম অইলৰ। আৰু সেই পাম অইলৰ যিসকল খেতিয়ক আছে, সেই খেতিয়কক যিটো পাম পুলি তেওঁ ইণ্ডোনেছিয়াৰ পৰা অনা বুলি কয়, তেওঁ 400 টকা তাৰ মূল্য বুলি কয়। কিন্তু সেই খেতিয়কসকলক এখন চুক্তি কৰি দিছে যে তোমালোকে পাম খেতি কৰা,
গোটেই পামৰ যিখিনি প্ৰডাক্ট হ'ব সেইখিনি আমাক দিব লাগিব যিটো গুটিটো তাৰমানে সেইমতে তাৰমানে খেতিয়কসকলৰ লগত চুক্তি কৰি এটা লামচাম টকা দি সেই গুটিবোৰ সংগ্ৰহ কৰিছে আপুনি গুটিবোৰ দেখিব গতিকে সেইবোৰ কি কৰিছে অৰুণাচলতো তেওঁ বিভিন্ন অঞ্চলত গৈ তেনেকৈ ধৰণৰ পাম অইল কৰিছে অৰুণাচল চৰকাৰেও আচলতে কি কাৰণে কাৰ মানে নিৰ্দেশত এনেধৰণে উত্তৰ পূৰ্বাঞ্চলৰ ৰামদেৱে এনেকুৱা ধৰণৰ সৰ্বনাশ ভয়ানক খেতি আৰম্ভ কৰিছে যিটোৱে পৰিৱেশ তন্ত্ৰ ব্যাঘাত কৰে আৰু অৰুণাচলৰ পাছিঘাটতেই তেওঁ পাম অইলৰ এটা কাৰখানা খুলি সেই ৰিফাইনেৰীত এই পাম গুটিবোৰ শোধন কৰি পাম তেল প্ৰস্তুত কৰিছে গতিকে এই যিটো আচলতে এটা ভয়াৱহ দিশে গতি কৰিছে কাৰণ যদি এনেকৈ ধৰণৰ অসমৰ বিভিন্ন জিলাত পাম খেতি আৰম্ভ হয় আমি ভাবোঁ অসমৰ ভূখণ্ডৰ মাটি নাইকিয়া হ'ব আৰু বিশেষকৈ আমি কেঁচা সোণ লৈ চাহ শিল্পক লৈ যি গৌৰৱ কৰোঁ সেই কেঁচা সোণ আজি আমাৰ নাইকিয়া হ'ব কাৰণ নাইকিয়া হৈছে আজি জলবায়ু পৰিৱৰ্তনেই কওক বা গোলকীয় উষ্ণতাই কওক কাৰণ আজিৰ তাৰিখত অসমৰ চাহ শিল্প অতি ভয়াৱহ দিশে গতি কৰিছে কাৰণ প্ৰতি বছৰে আচলতে খৰাঙৰ ফালে আমি গৈ আছোঁ সেই খৰাঙৰ বাবে চাহ শিল্প বাৰুকৈ ব্যাঘাত হৈছে তাৰ ওপৰত আকৌ যিখিনি চৰকাৰী ভূমি আজি যিসকল বানপীড়িত অঞ্চল তেওঁলোকৰ আশ্ৰয় গৈ তেওঁলোকে মথাউৰিত আশ্ৰয় লৈছে তেওঁলোকৰ ঘৰ বাৰী নাই আৰু সেইবোৰ ভূমিক আবণ্টন দিয়াৰ পৰিৱৰ্তে চৰকাৰে ৰামদেৱক ভূমি আবণ্টন দিছে আজি শুনা পাইছোঁ এতিয়া নগাঁৱতো তেনেকুৱা ধৰণৰ পাম অইলৰ এটা তেওঁলোকে কাৰখানা প্ৰস্তুত কৰাৰ যোজা কৰিছে এই পতঞ্জলি উদ্যোগে ৰামদেৱৰ গতিকে অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ এই ৰামদেৱৰ যদি এই পাম অইলৰ এই ফেক্টৰীবোৰ আৰম্ভ হয় বা পাম খেতি যিমানেই আচলতে প্ৰসাৰ বাঢ়িব অসমৰ ভূখণ্ডৰ মাটি ইমানেই নাইকিয়া হ'ব মই বাৰে বাৰে কৈছোঁ আমি বিশেষজ্ঞ নহয় কিন্তু বিশেষজ্ঞই এইটো বাৰে বাৰে সকীয়াই দিছে যে পাম অইল অতি ভয়াৱহ যাৰ কাৰণে ইণ্ডোনেছিয়া মালয়েছিয়া এই দেশবোৰে পাম অইল এতিয়া বাদ দিছে কিন্তু অথচ উত্তৰ পূৰ্বাঞ্চলত আজি অসম চৰকাৰে ৰামদেৱক আদৰি অসম চৰকাৰৰ চৰকাৰী ভূমিক ৰামদেৱক হস্তান্তৰ কৰিছে ই অতি দুৰ্ভাগ্যজনক বিষয় আমি এইটোৱে কওঁ সময় থাকোঁতে চৰকাৰে এটা গুৰুত্ব পদক্ষেপ লওক গতিকে আজি খবৰ ইমানতেই মই মুখনি মাৰিছোঁ পুনৰ আকৌ এটা বিষয় লৈ আহিম নমস্কাৰ